You are a subject teacher of class 9. Prepare a result sheet of annual examination in Excel as given below. তলত দিয়া টেবুলখনৰ মতেদি এটা ৰিজাল্ট শ্বীট প্ৰস্তুত কৰিব লাগে ক্লাছ 9ৰ ষ্টুডেণ্টৰ। টেবুলখনত দিয়া আছে চিৰিয়েল নাম্বাৰ, নেম, মাৰ্কছ অবটেইন ইন ইংলিছ, মেথছ, ছায়েন্স, ছ'চিয়েল ছায়েন্স, এডভান্স মেথছ এণ্ড হিন্দী। এই 6টা ছাবজেক্টৰ মাৰ্কছ এণ্ট্ৰি কৰিব লাগে। তাৰপিছত টোটেল মাৰ্কছ, পাৰ্চেণ্টেজ এণ্ড গ্ৰেড এইকেইটা ফৰ্মুলা নাইবা ফাংচন ইউজ কৰি পেলাই উলিয়াব লাগে। তাৰপিছত তলত কেইটামান কুৱেশ্যন দিয়া আছে, সেই কুৱেশ্যনকেইটা চাওঁ। কি আছে তলত আছে পেজ অৰিয়েণ্টেশ্যন শ্বুড বি লেণ্ডস্কেপ। পেজ অৰিয়েণ্টেশ্যনটো লেণ্ডস্কেপ হ'ব লাগে। পেজ ছেটআপ শ্বুড বি A4 সাইজ পেপাৰ। A4 সাইজ পেপাৰ হ'ব লাগে। ফৰ্মুলা নাইবা ফাংচন ইউজ কৰিব লাগিব টু ফাইণ্ড দ্য টোটেল মাৰ্কছ, পাৰ্চেণ্টেজ এণ্ড গ্ৰেডছ। তাৰপিছত আহিলে এজিউম টোটেল মাৰ্কছ অফ ইচ সাবজেক্ট। টোটেল মাৰ্কছ each subject is 100 and pass mark is 30. The grading system is as given below. 90% and above পালে A grade, 75% above যদি হয়, below 90 যদি হয় B grade, 60 to 74 C grade, 45 to 59 D grade, 30 to 44 E grade, and less than 30% or fail in any subject F grade. যিকোনো এটা সাবজেক্টত ফেইল হ'লে ই F grade পাব। এতিয়া মই এক্সেল শ্বীটটো উলিয়াই লওঁ। এক্সেল শ্বীটত গৈ মই ফাৰ্ষ্টটো কি কৰিব, পেজ অৰিয়েণ্টেশ্যন যদি লেণ্ডস্কেপ, গতিকে পেজ অৰিয়েণ্টেশ্যন, পেজ ছেটআপত পেজ লেআউট যিটো এই বটনটোত ইয়াতে লেণ্ডস্কেপটো ছিলেক্ট কৰি দিলোঁ। পেজ ছেটআপত গৈ A4 সাইজ পেপাৰ কৰি দিলোঁ। তাৰপিছত ফৰ্মুলা ফাংচন ইউজ কৰি পেলাই টোটেল মাৰ্কছ উলিয়াব লাগিব, পাৰ্চেণ্টেজ এণ্ড গ্ৰেড উলিয়াব লাগিব। 100 মাৰ্কছ টোটেল মাৰ্কছ, দেন পাছ মাৰ্ক ইজ 30। 30 নম্বৰটো পাছ মাৰ্ক কৰি থ'ব লাগিব। মই আগতে এখন শ্বীট উলিয়াই থৈছোঁ, আগতে লিখি থৈছোঁ সময় বচাবৰ কাৰণে, নহ'লে ভিডিঅ'টো বহুত সময় লাগি যায়। এতিয়া মই টোটেল মাৰ্কছ উলিয়াম। টোটেল মাৰ্কছৰ ফৰ্মুলাটো উলিয়াবৰ কাৰণে আমি ছাম ফাংচন ইউজ কৰিব লাগিব। ছাম ফাংচনৰ চিনটেক্সটো হ'ল ইকুৱেল টু চাইন দি পেলাই ছাম উইদিন ব্ৰেকেট ৰেঞ্জ অফ চেল, গোটেইখিনি ক'ৰ পৰা ক'লৈ প্লাছ কৰিব লাগিব, গোটেইখিনি ৰেঞ্জ বুলি কোৱা হয়। এই ক্ষেত্ৰত আমি C4ৰ পৰা H4লৈকে প্লাছ কৰিব লাগিব, C4 to H4। এতিয়া মই তললৈকে কপি কৰি দিম। কপি কৰিবলৈ সেই প্লাছ চাইনটো যেতিয়া চেঞ্জ হৈ যাব, প্লাছ চাইনটো মই কৰ্ণাৰলৈ চেঞ্জ হৈ গ'ল, যেতিয়া কৰ্ণাৰত আনি পেলাই মই ড্ৰাগ কৰি দিলোঁ। মাউচটো লেফ্ট ক্লিক ধৰি পেলাই তললৈ টানি আনি দিম। গোটেইখিনি কপি হৈ গ'ল অট'মেটিকেলি। এতিয়া মই উলিয়াম পাৰ্চেণ্টেজ। পাৰ্চেণ্টেজ সাধাৰণতে কেনেকৈ উলিওৱা হয়, পাৰ্চেণ্টেজ আমি নৰ্মেলি মেনুৱেলি যেনেকৈ উলিয়াওঁ ঠিক তেনেকৈ উলিয়াব লাগিব। সাধাৰণতে ওপৰত থাকে মাৰ্কছ অবটেইনড ডিভাইডেড বাই টোটেল মাৰ্কছ। ওপৰত কিমান মাৰ্কছ পালে সেইটো দিব লাগিব। ফৰ্মুলাটো অলৱেজ ষ্টাৰ্টছ উইথ ইকুৱেল চাইন, গতিকে ইকুৱেল চাইনটো দি লৈছোঁ। ওপৰত মই 427 এইজন ষ্টুডেণ্টে পাইছে, 427 নিদি মই চেল এড্ৰেছটো দিব লাগিব, কাৰণ 427 যদি ডাইৰেক্ট দি দিওঁ তেতিয়াহ'লে তলত আমাৰ ভুল হ'ব। তলৰকেইটাৰ কাৰণে আমি গোটেইখিনি মেনুৱেল হৈ যাব প্ৰচেছটো। I4 দিলোঁ। I4 যিহেতু 427 আছে, গতিকে I4 দিয়াৰ লগে লগে 427 কি লৈ ল'ব, আৰু কপি পেষ্ট কৰিলে তলৰকেইটাও অট'মেটিকেলি চেঞ্জ হৈ যাব। এতিয়া I4 দিয়াৰ লগে লগে 427 ডিভাইডেড বাই 600 দিলোঁ ইনটু 100। 600 হ'ল টোটেল মাৰ্কছ, 100 দি মাল্টিপ্লাই কৰিলে ইয়াতে পাৰ্চেণ্টেজটো আমি এণ্টাৰ মাৰি দিয়াৰ লগে লগে পাৰ্চেণ্টেজটো ওলাই যাব। ইয়াতে ওলালে 71.1667। এইটো কিন্তু ডেচিমেল পইণ্টৰ পিছত 4টা
ঘৰ আহিছে গতিকে আমি তাক ৰাউণ্ড অফ কৰিম মানে ডেচিমেল পইণ্টৰ পিছত মাত্ৰ 2 ঘৰ হেলাম ৰাউণ্ড অফ কৰিবৰ কাৰণে আমি কি কৰিব লাগিব এটা ৰাউণ্ড বুলি এটা ফাংচন আছে এই ফাংচনটো ইকুৱেল সাইনটো এই ফৰ্মুলাটো আবদ্ধ কৰিম ৰাউণ্ড নামৰ ফাংচনটো ৰাউণ্ড ফাংচনটো দুটা পাৰ্ট আছে এটা পাৰ্ট হ'ল ভ্যালু দেন কমা দি পেলাই নাম্বাৰ অফ ডেচিমেল পইণ্ট নাম্বাৰ অফ ডিজিটছ আফটাৰ ডেচিমেল পইণ্ট এটা 2 দিছোঁ কাৰণ ডেচিমেল পইণ্টৰ পিছত দুটা ঘৰ লাগিব গতিকে হৈ গ'ল 71.17 হৈ গ'ল যদি মই কপি কৰি দিওঁ তলত পাৰ্চেণ্টেজটো সকলোৰ কাৰণে কপি হৈ যাব কপি কৰি দিলোঁ সকলোৰে কাৰণে এতিয়া আহিল গ্ৰেড কেনেকৈ উলিওৱা হয় গ্ৰেড ওলাবৰ কাৰণে প্ৰথম মই পাছ নাইবা ফেইল এই বস্তুটো ইম্পৰ্টেণ্ট লেছ দেন 30% অফ ফেইল ইন এনি ছাবজেক্ট এনি যিকোনো ছাবজেক্টত ফেইল মানে তাৰ এফ গ্ৰেড গতিকে মই এফ গ্ৰেডটোৰ কাৰণে প্ৰথম চেষ্টা কৰিব লাগিব যদি এটা ছাবজেক্টত ফেইল হৈ গ'ল সি ফেইল গতিকে এফ গ্ৰেডটো উলিয়াবৰ কাৰণে আমি প্ৰত্যেকটো ছাবজেক্টত চাব লাগিব তাৰ কাৰণে মই দুটা কলম মই এড কৰি লওঁ দুটা কলম মই এড কৰি ল'ব লাগিব ইয়াতে এটা কলমত লিখিম পাছ অৰ ফেইল বুলি লিখিম whether student is passed or fail গোটেইকেইটা ছাবজেক্টত পাছ কৰিলে সি পাছ হ'ব যদি এটা ছাবজেক্টতে ফেইল কৰে সি ফেইল হৈ যাব পাছ ফেইল উলিয়াবৰ কাৰণে মই প্ৰত্যেকটো ছাবজেক্ট চেক কৰিব লাগিব কিন্তু এতিয়া কম্পিউটাৰে ফাংচন এটা ইউজ কৰি পেলাই গোটেইকেইটা ছাবজেক্ট চেক কৰাব লাগিব সেই ফাংচনটো হ'ল কাউণ্টিভ ফাংচনটো মই যদি এইটোতে দিওঁ অলপ কমপ্লিকেটেড হৈ যাব গতিকে মই আৰু এটা কলম ইয়াতে বহাই লওঁ আৰু এটা কলম এটা ইনচাৰ্ট কৰোঁ ইয়াতে লিখিম নাম্বাৰ অফ পাছ ছাবজেক্ট কেইটা ছাবজেক্টত ষ্টুডেণ্টজনে পাছ কৰিলে সেইটো মই ইয়াত উলিয়াই ল'ম তেতিয়া মোৰ বাকীখিনি কাম সহজ হৈ পৰিব কেইটা ছাবজেক্টত পাছ কৰিলে উলিয়াবলৈ কাউণ্ট কৰিব দিম এটা কণ্ডিশ্যনৰ ওপৰত বেছ কৰি পেলাই সেইটো হ'ল কাউণ্টিভ ফাংচন কাউণ্টিভটোৱে কাউণ্ট কৰিব এটা ক্ৰাইটেৰিয়াৰ ওপৰত বেছ কৰি সেই ক্ৰাইটেৰিয়া হ'ল গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 30 পাছ মাৰ্কটো হ'ল 30 গতিকে ক্ৰাইটেৰিয়াটো দিব লাগিব গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 30 ইয়াতে চিনটেক্সটো হ'ল এইটো কাউণ্টিভ উইদিন ব্ৰেকেট ৰেঞ্জ অফ চেল কমা দেন ক্ৰাইটেৰিয়া ইয়াৰ পিছত এইটো গ্ৰেড আহিলে something goes wrong আচ্ছা এই ডাবল কোডটো মই 30টোক আবদ্ধ কৰিব লাগিব গ্ৰেটাৰ দেন বাছ হৈ গ'ল 6 আহিলে 6টা ছাবজেক্টত পাছ কৰিছে এতিয়া মই কপি কৰি দিওঁ গোটেইটোৰ কাৰণে কপি হৈ গ'ল সকলো ষ্টুডেণ্টে সকলোতে পাছ কৰিছে এটা ছাবজেক্টত মই ফেইল কৰাই দিওঁ প্ৰথম ষ্টুডেণ্টক ই পাছ বুলি দেখুৱালে ঠিক আছে 5 ফাৰ্ষ্ট ষ্টুডেণ্ট 5 পাইছে ঠিক আছে এতিয়া মই পাছ ফেইল উলিয়াওঁ ষ্টুডেণ্ট এতিয়া পাছ ফেইল উলিয়াব সহজ হ'ব মই কে কলমটো চালেই মই পাছ ফেইল বুলি ক'ব পাৰিম গতিকে ইয়াতে এটা ফাংচন লাগিব সেইটো হৈছে ইফ ফাংচনটোৰ কাম হ'ল সি এটা কণ্ডিশ্যন চেক কৰি পেলাই ট্ৰু আৰু ফল্ছ ভেলু বহুৱাই দিয়ে এতিয়া ট্ৰু ভেলু হ'ব পাছ ফল্ছ ভেলু হ'ব ফেইল যদি K4 6 হয় ট্ৰু ভেলু পাছ বুলি লিখিব লাগিব আদাৰৱাইজ ফেইল বুলি লিখিব K4 ভেলুটো চেক কৰিম দিছ ইজ দ্য লজিকেল টেষ্ট এইটো চিনটেক্সটো হ'ল ইয়াতে 3টা পাৰ্ট থাকে ইফ ফাংচনটোৰ 3টা পাৰ্ট এটা পাৰ্ট হ'ল লজিকেল টেষ্ট নেক্সট পাৰ্টটো হ'ল ট্ৰু ভেলু আফটাৰ ডেট ফল্ছ ভেলু এইটো মই লিখা হৈ গ'ল ইয়াতে ফেইল বুলি আছে যিহেতু ইয়াতে এটা ছাবজেক্টত পাছ ফেইল কৰিছে গতিকে সি ফেইল ইয়াতে মই গোটেই কপি পেষ্ট কৰি দিওঁ গোটেইখিনিৰ কাৰণে সকলোৰ কাৰণে হৈ গ'ল আন এটা ছাবজেক্ট দ্বিতীয়জনৰ নাম্বাৰ কমাই দিওঁ ই ফেইল হৈ গ'ল এটা ছাবজেক্টত যদি আমি নাম্বাৰ 30তকৈ কম পায় তেতিয়াহ'লে ফেইল হ'ব প্ৰত্যেকটো ক্ষেত্ৰতে হ'ব এতিয়া আমি গ্ৰেড এইটো যদি ফেইলৰ পৰিৱৰ্তে এফ লিখি দিওঁ এফ গ্ৰেড এফ আহি গ'ল
ফেইল নিলিখি এফ লিখিলে এফ আহিব, যি লিখোঁ সেইটোৱে আহিব। যদি আমি পাছৰ পৰিৱৰ্তে পাছ নিলিখি যদি মানে পি লিখি দিওঁ, ছাপ'জ এইটো পি এ লিখি দিওঁ, তেতিয়া পি বুলি লিখা আহিব, পাছ বুলি লিখা আহিব। ফল্ছ ভেলু আৰু ট্ৰু ভেলু এই দুটা কথাৰ ওপৰত ডিপেণ্ড কৰে। ফাৰ্ষ্ট ছেকেণ্ড পাৰ্টটো হ'ল ট্ৰু ভেলু, থাৰ্ড পাৰ্টটো হ'ল ফল্ছ ভেলু। এতিয়া আমি এই যে পি লিখিছোঁ, এই পিটো পৰিৱৰ্তে আমি গ্ৰেডে ওলাব লাগিব। এতিয়া পিটো গ্ৰেড নহয়, পি ঠাইত এ হ'ব পাৰে, বি হ'ব পাৰে, গ্ৰেড এ গ্ৰেড হ'ব পাৰে, বি গ্ৰেড হ'ব পাৰে, চি গ্ৰেড হ'ব পাৰে, ডি গ্ৰেড হ'ব পাৰে, নহ'লে এফ গ্ৰেড হ'ব পাৰে। এতিয়া মই গ্ৰেডটো সাধাৰণতে উলিয়াই লওঁ। গ্ৰেড উলিয়াবৰ কাৰণে আমি সাধাৰণতে ইফ ফাংচনটো ব্যৱহাৰ কৰা হ'ব। আকৌ মাল্টিপুল ইফ ব্যৱহাৰ কৰিব লাগিব, এটাৰ পিছত আনটো ইফ, কাৰণ গ্ৰেডিং 4টা গ্ৰেড 5টা গ্ৰেড উলিয়াব লাগিব, এ বি চি ডি ই লৈকে যাব লাগিব। গতিকে ইফ কেইবাবাৰো চেক কৰিব লাগিব, গোটেই ফল্ছ পাৰ্টটো বাৰে বাৰে আমি চেক কৰি যাব লাগিব। যিটো নেকি ট্ৰু ভেলু নহয়, ফল্ছ ভেলু। এটা ইফ ফাংচনটোৰ 3টা পাৰ্ট থাকে, এটা লজিকেল পাৰ্ট, নেক্সটটো হ'ল ট্ৰু ভেলু এণ্ড লাষ্টটো হ'ল ফল্ছ ভেলু। গতিকে ফল্ছ ভেলুটো বাৰে বাৰে আমি চেক কৰি যাব লাগিব। কি যদি প্ৰথম চেক কৰিব লাগিব ৱেডাৰ ইফ ৱেডাৰ পাৰ্চেণ্টেজ চেক কৰিব লাগিব আমি। পাৰ্চেণ্টেজটো J4ত আছে। এইটো J4 প্ৰত্যেকজন ষ্টুডেণ্টৰ চেল এড্ৰেছটো বেলেগ হ'ব। J4 ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু কিমান আছিলে, এইটো 90% এবভ। 90% এবভ যদি হয় তেতিয়াহ'লে তাৰ গ্ৰেড হ'ব এ গ্ৰেড। আদাৰৱাইজ বি গ্ৰেড, চি গ্ৰেড, ডি গ্ৰেড এইবিলাক হ'ব পাৰে। গতিকে এই যিটো ফাৰ্ষ্ট ইফটোৰ ফল্ছ পাৰ্টত আমি আকৌ এটা ইফে দি আৰম্ভ কৰিম। আকৌ এটা ইফ দিম, ইয়াতে কি চেক কৰিব, আকৌ যদি 90% এবভ নহয় আকৌ চেক কৰিছোঁ। এই ফাৰ্ষ্ট এইটো ব্ৰেকেট প্ৰয়োজন নাই। ঠিক আছে, এই ব্ৰেকেটটো কাটি দিছোঁ। নেক্সট ইফ আকৌ চেক কৰিম ৱেডাৰ J4 ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 60 অৰ নট। 60 নাইবা 60তকৈ বেছি নেকি? যদি বেছি হয়, নেক্সট আকৌ এবাৰ কিমান 60 নহয় 75 এবভ। যদি 75 হয় তেতিয়াহ'লে সি বি গ্ৰেড পাব। এইটো গ্ৰেড হ'ব বি গ্ৰেড। গ্ৰেটাৰ দেন J4 ইজ গ্ৰেটাৰ দেন অৰ ইকুৱেল টু 75 যদি হয় গ্ৰেড বি হ'ব। কমা দি পেলাই যদি নহয় ফল্ছ পাৰ্ট ইজ এগেইন false part will be checked again whether it is greater than or equal to 60. এবার 60 হতে আমি কম্পেয়ার করি, greater than or equal to 60 যদি হয় তেতিয়াহ'লে তাৰ গ্ৰেড হ'ব চি গ্ৰেড। ডবল কোটৰ ভিতৰত লিখিব লাগিব গ্ৰেডটো, যিহেতু টেক্স নিউমাৰিক ভেলু নালাগে। এণ্ড দ্য ফল্ছ পাৰ্টটোত আকৌ এনাডাৰ ইফ, আকৌ এটা চেক কৰিব লাগিব whether it is greater than or equal to 45. এবাৰ 45ৰ লগত আমি কম্পেয়াৰ কৰিম। যদি 45 হয়, this percentage J4 is greater than or equal to এবাৰ আছে কিমান 45 and above, 45 to 59, তেতিয়াহ'লে ডি গ্ৰেড। দেন আৰু এটা ইফ নালাগে এতিয়া, যিহেতু ডি গ্ৰেড হোৱাৰ পিছত অট'মেটিকেলি ই গ্ৰেড হ'ব। এফ গ্ৰেডটো আমি পাছ ফেইলতে অট'মেটিকেলি আহি যাব। এতিয়া ইয়াত আমি জাষ্ট ফল্ছ পাৰ্টটো যদি 45তকৈ এবভ নহয় তেতিয়াহ'লে তাৰ ই গ্ৰেড হ'ব। আৰু ই গ্ৰেড এ বি চি ডি ই হৈ গ'ল। দেন ব্ৰেকেট কেইটা ব্ৰেকেট হ'ল, আৰম্ভণি যিমানটা ব্ৰেকেট হৈছে সিমানটা ব্ৰেকেট দি ক্ল'জ কৰিব লাগিব লাষ্টত। 1 2 3 4টা ব্ৰেকেট আমি লাষ্ট টাইম ক্ল'জ কৰি দিম। 1 2 3 4 দেন প্ৰেছ এণ্টাৰ কিটো প্ৰেছ কৰি দিয়াৰ লগে লগে চামথিং গ'জ ৰং, ক'ৰবাত কিবা এটা
ওকে অটোমেটিক্যালি ঠিক কৰি দিলে নিজে নিজে কিবা ভুল হ'লে আচ্ছা এইটো ডি গ্ৰেড আহিলে আচলতে ডি গ্ৰেড নহয় এফ গ্ৰেড আহিব লাগিছিলে কিন্তু ইয়াত যেহেতু গ্ৰেড ওলোৱাৰ মই ফৰ্মুলাটো তেনেকৈ দিছোঁ ইয়াতে গ্ৰেডটো ডি গ্ৰেড আহিছে এফ কেনেকৈ আহে এফ আনিবৰ কাৰণে অকণমান আমি কপি পেষ্ট কৰি দিলোঁ গোটেইখিনিৰ কাৰণে হৈ গ'ল গোটেইখিনিৰ কাৰণে এতিয়া আমি চাওঁ গ্ৰেড ওলোৱাটো এই গ্ৰেড গোটেইটো মই কপি কৰি দিলোঁ গ্ৰেডটো যেনেকৈ গ্ৰেড কলমত মই এই পাঁচ ফেলত এই K4 সৰি এই পি পৰিৱৰ্তে পিটো মই এইটো যিটো ডাবল কটটো সহ কমা দুটাৰ ভিতৰত এই গ্ৰেডৰ ফৰ্মুলা গোটেইটো কপি কৰি আনি ইয়াত পেষ্ট কৰি দিলোঁ বাছ লাষ্ট টাইম এফটো থাকি গ'ল তাৰপিছত ইয়াত এতিয়া মোৰ গ্ৰেডটো এফ আহিলে এতিয়া এফ আহিছে মই কপি পেষ্ট তলতলৈকে কপি কৰি দিওঁ এতিয়া এফ আহিব প্ৰথম দুটা এফ আহিলে বাকীকেইটা গ্ৰেড বি আহিলে এতিয়া পাঁচ ফেলৰ পৰিৱৰ্তে মই কি কৰিলোঁ এইটো গ্ৰেড কৰি দিওঁ এতিয়া পাঁচ ফেল তোমালোকে এইটো গ্ৰেড আৰু লাষ্টৰ গ্ৰেডটো মই কাটি দিওঁ কলম লাষ্টৰ কলম যিটো এইটো কাটি দিওঁ এইটো মোক এতিয়া নালাগে মই এইটো এক্সপাৰ্ট হৈ গ'লে এনেকৈ নকৰিলেও হয় একেবাৰতে গ্ৰেডিং উলিয়াব পাৰি এইটো বুজাৰ সুবিধাৰ কাৰণে মই কলম এটা বহাই ল'লোঁ কলম দুটা বহাই লৈছোঁ বাৰু ঠিক আছে ইয়াতে আৰু এটা কলম যিটো নাম্বাৰ অফ পাঁচ ছাবজেক্ট সেইটো আমি নাইকিয়া কৰি দিব পাৰোঁ এতিয়া কেনেকৈ নাইকিয়া কৰিম এইটো চাই ল'ব এতিয়া ইয়াতে কি আছিলে পাঁচ ফেলত কি কৰা গৈছে চেক কৰা গৈছিলে প্ৰত্যেকটো ছাবজেক্ট ইয়াত যিটো K4 চেল এড্ৰেছটোত যিটো ফৰ্মুলা আছে গোটেই ফৰ্মুলাটো কপি কৰি আনি যদি মই এই K4ৰ পৰিৱৰ্তে মই লিখি দিওঁ তেতিয়াহ'লে সেইটো ফৰ্মুলাটোকে লিখি দিওঁ তেতিয়াহ'লে মোক এইটো কলমৰো প্ৰয়োজন নহ'ব K4টো মই কাটি দিম এই ফৰ্মুলাটো মই আগে কপি কৰি লওঁ ইকুৱেল চাইনটো নালাগে ইয়াতে কপি কৰি তাৰপিছত মই এইটো আনডু কৰি দিওঁ এতিয়া মই K4টো কপি হৈ গ'ল K4টো কাটি দিওঁ জাষ্ট 6টো থাকিব কিন্তু ইজিকেল টু 6 এইটো 6ৰ লগত কম্পেয়াৰ কৰিব 6 হয়নে নহয় গতিকে ফৰ্মুলাটো কপি কৰি দিলোঁ এণ্টাৰ মাৰি দিওঁ এতিয়া আমাৰ হৈ গ'ল এফ গ্ৰেড আহি গ'ল এতিয়া মই গোটেইখিনি আকৌ পেষ্ট কৰি দিওঁ কপি পেষ্ট তললৈকে ড্ৰাগ কৰি দিওঁ কপি হৈ গ'ল পেষ্ট বাছ তাৰপিছত এতিয়া মই এই কলমটো মোৰ এতিয়া কোনো প্ৰয়োজন নাই এইটো কলম মই এতিয়া ডিলিট কৰি দিব পাৰিম ওকে এতিয়া মোৰ কমপ্লিটলি হৈ গ'ল এই ফৰ্মুলাটো হ'ল তেনেকুৱা গতিকে ইমানখিনি এতিয়া যদি মই যিকোনো এটা ছাবজেক্টৰ মাৰ্কছ চেঞ্জ কৰোঁ অট'মেটিকেলি টোটেল মাৰ্কছ পাৰ্চেণ্টেজ এণ্ড গ্ৰেড অট'মেটিকেলি চেঞ্জ হ'ব এতিয়া ছাপ'জ ইংলিছত এইটো ধৰণৰ 30 পাইছে এতিয়া মই এই ছায়েন্সত 6 পোৱাটো যদি মই বঢ়াই দিওঁ 67 অট'মেটিকেলি তাৰ পাৰ্চেণ্টেজ বাঢ়ি গ'ল টোটেল মাৰ্কছ বাঢ়ি গ'ল আৰু গ্ৰেডটো চেঞ্জ হৈ গ'ল চি হৈ গ'ল আগতে ফেইল আছিলে এইটো যেনেকৈ 8 আছে 8টো যদি মই 90 কৰি দিওঁ তেওঁ টোটেল পাৰ্চেণ্টেজ 71তকৈ বাঢ়ি 85 হৈ গ'ল গ্ৰেড লগে লগে গ্ৰেড বে হৈ গ'ল তাৰপিছত আন এটা ছাবজেক্ট এইজনৰ ল'ৰা যদি এই 87টো চেঞ্জ কৰি মই কিবা ফেইল কৰাই দিওঁ 24 ছাপ'জ এতিয়া চাম আমি যে এইটো কলমৰ বি গ্ৰেডটো এইটো অট'মেটিকেলি এফ গ্ৰেড হৈ গ'ল যিকোনো ছাবজেক্ট মাৰ্কছ চেঞ্জ হোৱাৰ লগে লগে তাৰ টোটেল মাৰ্কছ পাৰ্চেণ্টেজ আৰু গ্ৰেড নিজে নিজে চেঞ্জ হ'ব আৰু ইয়াতে যিকোনো ছাবজেক্ট এটা ছাবজেক্টত ফেইল কৰিলে ল'ৰাটো ফেইল দেখুৱাব গতিকে আজি এছাইন কৰিবলগীয়া যিটো এছাইনমেণ্ট আছিলে সেই এছাইনমেণ্টটো ইমানখিনিয়ে কৰি গতিকে আজিলৈ ইমানখিনিতে সামৰিলোঁ